হেল্ল' বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা বিশেষ খবৰটো যে যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকা পাবৰ কাৰণে এপ্লাই কৰিছিল, সেইসকল মহিলাৰ বাবে আজি ভিডিঅ'টো অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ। আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিয়া হ'ব বা কোনটো তাৰিখত দিয়া হ'ব, কোনদিনাখন দিয়া হ'ব, আজি সম্পূৰ্ণ আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি সম্পূৰ্ণ শেষলৈ চাই যাব আৰু এই ধৰণৰ দৰকাৰী খবৰখিনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। বন্ধুসকল, মহিলাসকলে প্ৰথমে 10,000 টকাৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত কিছু ভুল কৰিছিল। তেনেধৰণৰ প্ৰায় 2 লাখ মহিলাসকলৰ নাম ইয়াৰ পৰা কৰ্তন যাব বুলি মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছে। তো এতিয়া বৰ্তমান এটা লিষ্ট দিয়া হৈছে। এই লিষ্টটো আমি চাই লওক যে কোনটো ডিষ্ট্ৰিক্টত কিমান বেনিফিচিয়াৰী নাম চিলেকশ্যন হৈ আহিছে। আপুনি চাই আছে যে এই চিফ মিনিষ্টাৰ অফিচৰ ফালৰ পৰা এখন লিষ্ট দিয়া হৈছে। লিষ্টখনত আপুনি চাইছে যে ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান বেনিফিচিয়াৰী দিয়া হৈছে। বেনিফিচিয়াৰীখিনি আপুনি চাই লওক। তিনিচুকীয়াত প্ৰায় 11,08,500 বেনিফিচিয়াৰীৰ নাম চিলেকশ্যন হৈ আছে। ডিব্ৰুগড়ত 14 লাখ, যোৰহাটত 12 লাখ, চৰাইদেউ আপোনাৰ 66,358টা, শিৱসাগৰত আপোনাৰ 89,000 আৰু মাজুলীত প্ৰায় 33,426 জন, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ সকলো ডিষ্ট্ৰিক্ট তাত দিয়া আছে। গোলাঘাট, বিশ্বনাথ, আমাৰ হোজাই জিলাখনত চাওক আপুনি 98,581 গৰাকী মহিলা তাত অন্তৰ্ভুক্ত হৈ আছে। পিছত কামৰূপ আছে, কামৰূপ মেট্ৰ', নলবাৰী, মৰিগাঁও, গোৱালপাৰা, বজালী, ধুবুৰী, তাৰপিছত হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, নগাঁও, বঙাইগাঁও, চাউথ চালমাৰা, আপোনাৰ দৰং, চিৰাঙত প্ৰায় 63,737 জন বেনিফিচিয়াৰী নাম চিলেকশ্যন হৈছে আৰু নগাঁৱত প্ৰায় 24,06,000 বেনিফিচিয়াৰী নাম চিলেকশ্যন হৈছে। কোকৰাঝাৰত প্ৰায় 12,07,556 গৰাকী মহিলা অন্তৰ্ভুক্ত হৈ আছে। কাৰ্বি আংলংখনত প্ৰায় 86,126 গৰাকী মহিলা অন্তৰ্ভুক্ত হৈ আছে। ওদালগুৰিত প্ৰায় 13,07,806 গৰাকী মহিলা অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত ৱেষ্ট কাৰ্বি আংলং, বাক্সা জিলাখনত প্ৰায় 16,03,339 গৰাকী মহিলা অন্তৰ্ভুক্ত হৈ আছে। সেইধৰণে টোটেল প্ৰায় 39,42,663 গৰাকী টোটেল মহিলা চিলেকশ্যন হৈছে 10,000 টকাৰ কাৰণে। কথা হ'ল যে 10,000 টকাটো কেতিয়া দিয়া হ'ব। বন্ধুসকল, 10,000 টকাটো 15 আগষ্টৰ আগতে দিয়াৰ কথা আছিলে। বৰ্তমান আমাৰ বান পৰিস্থিতিৰ কাৰণে পৰিৱেশটো অলপ বেয়া হোৱাৰ কাৰণে 15 আগষ্টৰ আগত আপুনি টকাখিনি লাভ নকৰে। হয়তো আপুনি আগষ্টৰ শেষৰ ফালে এই টকাখিনি আপুনি লাভ কৰিব পাৰিব। আপোনালোক সকলোলৈ এটা মেছেজ আহিছে। মেছেজখিনি আহিলে যে আপুনি টকা লাভ কৰিব সেইটো নহয়। মেছেজটো অহাৰ কাৰণ হৈছে আপোনাৰ ফৰ্মখন অনলাইন কৰা হৈছে। যেতিয়া আপোনাৰ ফৰ্মখন অফিচত অনলাইনৰ কাৰণে এপ্লাই কৰিব, তেতিয়া আপোনাৰ মোবাইলত মেছেজটো আহি যায়। আৰু যিসকল মহিলাৰ মোবাইলত মেছেজটো অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। যেতিয়া আপোনাৰ ফৰ্মখন অনলাইন কৰি ল'ব, তেতিয়া আপোনাৰ মোবাইলত মেছেজ আহি যাব। আৰু ফৰ্মখন যদি ভালকৈ আপুনি ফিল আপ কৰি থৈছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। আপুনি 10,000 টকা অতি শীঘ্ৰে লাভ কৰিব পাৰিব। লগ পাম বন্ধুসকল গোটৰ নেক্সট আপডেট লৈ। আগৰ ষ্টেপখিনি আপুনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।